নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 মাৰ্চ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা নহয় দুটা নহয় 12টাকৈ নতুন আঁচনিৰ কথা উল্লেখ কৰিছে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 9,000 টকা সোমাই গ'ল। এতিয়াও আপোনাৰ একাউণ্টত 9,000 টকা পোৱা নাই নেকি? PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে। যদি আপুনি এতিয়ালৈকে এই দুটা গুৰুত্বপূৰ্ণ কাম কৰে তেনে ক্ষেত্ৰত কৃষকৰ একাউণ্টত 2,000 টকা নাপাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে নতুন নিয়ম সলনি হৈছে। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন সুবিধা লাভ কৰিব জনতাই। চৰকাৰী কৰক লৈও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আপুনি চৰকাৰী কৰ পোৱা নাই নেকি? তেন্তে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চাকৰিৰ পৰা অৰুণোদয়ৰ ধন বৃদ্ধিক লৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12টাকৈ বৃহৎ ঘোষণা কৰিছে। 2 লাখ যুৱক যুৱতীক নতুনকৈ দিয়া হ'ব চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিবনুৱা যুৱক যুৱতীৰ বাবে আছে ভাল খবৰ। 30 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিগ ব্ৰেকিং নিউজ দিছে। CM ত্ৰিপুলৰ অধীনত দিয়া হ'ব এই ধনৰাশি। আপুনি CM ত্ৰিপুলৰ আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ টকা লাভ কৰিছে নেকি? যদি প্ৰথম কিস্তিৰ টকা লাভ কৰিছে তেনে ক্ষেত্ৰত দ্বিতীয় কিস্তিৰ টকা ল'বলৈ সাজু হওক আপুনি। পুনৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ টকা যিসকলে কণ্টিনিউ পাই আছে সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছে নেকি? তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত 9,000 টকা আপুনি লাভ কৰিছে। যদি এতিয়ালৈকে 9,000 টকা পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। যিসকলে অৰুণোদয় আঁচনি 9,000 টকা পোৱা নাই সেইসকলে কি কৰিব? প্ৰথমতে চেক কৰক আপোনাৰ বেংকৰ লগত DBT লিংক হৈ আছে না নাই। যদি DBT লিংক হৈ আছে নিশ্চয় আপোনাৰ একাউণ্টত টকা আপুনি লাভ কৰিছে। DBT লিংক থকা সত্ত্বেও যদি একাউণ্টত টকা পোৱা নাই তেন্তে আপুনি কি কৰিব? তেন্তে আপুনি অতি শীঘ্ৰে ব্লকত গৈ যোগাযোগ কৰিব লাগিব। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড লগতে আপোনাৰ বেংক একাউণ্ট লৈ যাব লাগিব ব্লকত অৰুণোদয়ৰ সহায়ক থাকে নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰিব। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাই নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি। যিসকল দৰিদ্ৰ দুখীয়াই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল ব্যক্তিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব। ইয়াক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে আৰু এটা বৃহৎ ঘোষণা কৰিছে। শীঘ্ৰে কিমান ধন বৃদ্ধি কৰা হ'ব ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ব। প্ৰতি বছৰে বছৰে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব বুলি ডাঙৰ ঘোষণা কৰিছে। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ভাল খবৰ দিছে। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰ বাৰে বাৰে আবেদন কৰি আছে তথাপি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। নতুনকৈ ৰাজ্যত দিয়া হ'ব PMAY অধীনত চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰক লৈ সবিশেষ জানিব পাৰিব অলপ পিছত। নিশ্চয় আন এটা ভিডিঅ'ত জনাই দিম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আছে ভাল খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? বিনামূলীয়া চাউল, দালি, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এইকেইটা সুবিধা পুনৰ আপুনি লাভ কৰিব। কিন্তু এতিয়াৰ পৰা আপুনি এইকেইবিধ সামগ্ৰী নাপাব। নিৰ্বাচনৰ পিছত বিজেপি চৰকাৰ আহিলে এইকেইবিধ সামগ্ৰী প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰ আহিলে এই সুবিধাসমূহ লাভ কৰিব ৰাজ্যবাসীয়ে। চাকৰিৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ ধন বৃদ্ধিক লৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12টাকৈ বৃহৎ ঘোষণা কৰিছে। যি 12টা ঘোষণা কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোকক লৈ ভাল খবৰ। নতুনকৈ ৰাজ্যত দিয়া হ'ব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰীয়ে আবণ্টন দিব 5 কোটি বিনামূলীয়া চৰকাৰী ঘৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ। প্ৰধানমন্ত্ৰী মোদীয়ে আবণ্টন দিব 5 কোটি বিনামূলীয়া চৰকাৰী ঘৰ। অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব PMAYৰ অধীনত চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ আবেদন কৰক। 13 মাৰ্চৰ পিছত নতুনকৈ চৰকাৰী ঘৰৰ বাবে জৰীপৰ কাম কাজ আৰম্ভ কৰিব। যদি আপুনি জৰীপ কৰে নিশ্চয় আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব। আৰু কেনেকৈ জৰীপ কৰিব লাগে যেতিয়া জৰীপৰ কাম কাজ আৰম্ভ হ'ব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ ব্ৰেকিং। 13 মাৰ্চত একাউণ্টত সোমাব 22 নং কিস্তিৰ ধনৰাশি। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা।
থল ল'বৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰক জৰুৰী কাম কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে ইকেৱাইচি আপডেট বাধ্যতামূলক যিসকল কৃষকে আধাৰ কাৰ্ডৰ সৈতে এতিয়ালৈকে ইকেৱাইচি আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰক PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি আপডেট অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্ট আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব তালিকাত কিদৰে চাব আপোনাৰ নাম আছে নে নাই প্ৰথমতে চৰকাৰৰ ফালৰ পৰা এটা বিশেষ তালিকা প্ৰস্তুত কৰিছে তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত PM কিষাণৰ 2000 টকা নাপাব PM কিষাণৰ 22 নং কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰিছে প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি জাষ্ট এটা ক্লিক কৰক আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি আপুনি চাব পাৰিব আপোনাৰ নাম কৃষকসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ অন 12526 নম্বৰ মুকলি কৰা হৈছে জনতাৰ বাবে কৃষকসকলে এই কেইটা নম্বৰ ছেভ কৰি ৰাখক যদি কিবা অসুবিধা হয় নিশ্চয় সবিশেষ আপোনালোকে জানিব পাৰিব তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৌৰৱ গগৈ ৰকিবুল হুছেইনে কংগ্ৰেছ দলক শেষ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক লৈ কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থকালৈকে বিজেপিৰ লাভ হ'ব ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে নৰেন্দ্ৰ মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ কংগ্ৰেছত থকালৈকে অসমত বিজেপি চৰকাৰ থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ভৱিষ্যতবাণী কৰিছে এই দুজন ব্যক্তি কংগ্ৰেছত থকালৈকে বিজেপিৰ ক্ষমতা থাকিব হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে কংগ্ৰেছক লৈ আৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক লৈ জনতাই কি ক'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য যদি ইয়াৰ বিষয়ত জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ সকলোকে সতৰ্ক অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা মহানগৰীৰ পুৱাতে হৈছে অন্ধকাৰময় পৰিস্থিতি ৰাজ্যৰ বিভিন্ন ঠাইত হৈছে প্ৰচণ্ড ধূলি আৰু ধুমুহা 18খন জিলাত হ'ব ধুমুহা গাজনিৰ বৰষুণ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি আৰু সকলোৱে সাৱধান হওক আপোনাৰ জিলা বা বৰ্তমান অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ল ভোটদানৰ প্ৰক্ৰিয়া প্ৰথমবাৰলৈ ভোট কেন্দ্ৰত চৌহদলৈ নিব পাৰিব মোবাইল ফোন অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ব ৰঙীন ফটো একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰলৈকে হেৰা কৰা হৈছে অন্তিম পৰ্যায়লৈকে তালিকাত নাম নহালৈকে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ দুটা পৰ্যায়ৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি ফৰ্ম নং 6ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্ত কৰিব পাৰিব আবেদন তালিকাত নাম অন্তৰ্ভুক্ত আৰু কৰতনৰ হস্তক্ষেপ কৰিব পাৰিব নোৱাৰিব কোনেও অসমত 5,75,000 নতুন ভোটাৰ সংযুক্ত হৈছে ECI নিট এপত জানিব পাৰিব ভোটাৰ সম্বন্ধীয় কথা বিহুৰ দৰে নিৰ্বাচনক উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰে তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছত চলিছে পৰিয়ালবাদৰ ৰাজনীতি কংগ্ৰেছৰ পৰিয়ালবাদৰ ৰাজনীতিক লৈ ৰাজ্যজুৰি চৰ্চা কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু 42জনীয়া তালিকাত 7জন প্ৰাৰ্থীয়ে ৰাজনীতিবিদৰ ঘৰৰ বুলি আখ্যা দিয়া হৈছে কোন কোন আছে তালিকাত নম্বৰ 1 প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ নম্বৰ 2 প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টিৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া নম্বৰ 3 প্ৰয়াত মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন বৰক্ষেত্ৰীয় সমষ্টিৰ প্ৰাৰ্থী দিগন্ত বৰ্মন নম্বৰ 4 সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ মাৰ্গাৰিটা সমষ্টিৰ প্ৰাৰ্থী প্ৰতীক বৰদলৈ নম্বৰ 5 সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন সামগ্ৰী সমষ্টিৰ প্ৰাৰ্থী তানজিল হুছেইন নম্বৰ 6 প্ৰাক্তন সাংসদ পৱন সিং গাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল গাটোৱাৰ কেৱল এয়াই নহয় চাবুৱা লাহোৱাল সমষ্টিৰ প্ৰাৰ্থী প্ৰাঞ্জল গাটোৱাৰ নম্বৰ 7 প্ৰয়াত প্ৰাক্তন বিধায়ক মেম্বাৰ গগৈৰ বোৱাৰীৰ পল্লৱী শইকীয়া গগৈ টিয়ক সমষ্টিৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈ কংগ্ৰেছৰ পৰিয়ালবাদৰ ৰাজনীতিক লৈ ৰাজ্যজুৰি চৰ্চা হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত
অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী সভা সাধাৰণগড়ৰ ল'ৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে সাধাৰণগড়ৰ ল'ৰাই এইবাৰ যোৰহাট সমষ্টিত নিৰ্বাচন খেলিব ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থিত্ব তালিকাত কথক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক পৰিয়ালবাদৰ তালিকা দাখিল কৰিছে কংগ্ৰেছ বুলি আশা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিপৰীতে বিজেপিয়ে সাধাৰণ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিজেপিৰ প্ৰাৰ্থিত্বৰ ভিতৰত ৯৯% সাধাৰণ লোকক প্ৰাৰ্থিত্ব দিয়া হ'ব বিজেপিৰ লক্ষ্য হৈছে সাধাৰণগড়ৰ সন্তানক আগুৱাই নিয়াৰ ৰাজনীতি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব তালিকা প্ৰথমে ময়ে পাইছোঁ ময়ো প্ৰথম অসমৰ এজন সাংবাদিকক লৈ প্ৰেৰণ কৰিছোঁ কংগ্ৰেছৰ জুম মিটিঙৰ পাছতে টিকট ঘোষণা কৰিছে বিজেপিত পৰিয়ালতন্ত্ৰৰ কোনো স্থান নাই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি প্ৰতিফলন হৈছে তীব্ৰ কটাক্ষ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি LPG চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ হঠাৎ বৃদ্ধি পালে ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 60 টকাকৈ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে 115 টকাকৈ মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰযোজ্য হৈছে নিৰ্দেশ মধ্যপ্ৰদেশত সৃষ্টি হোৱা যুদ্ধৰ বাবে চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা মধ্যপ্ৰদেশৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া ভাৰতত আজিৰ পৰা অধিক দামত ৰন্ধন গেছ কিনিব লাগিব গ্ৰাহকসকলে আপোনাৰ গাঁও বা অঞ্চলত বা জিলাত বৰ্তমান কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰে 60 টকাৰ অধিক বৃদ্ধি হৈছে নেকি যদি হৈছে নিশ্চয় পৰা অঞ্চল বা জিলাৰ নামটো কমেণ্ট কৰি জনাই দিব দেশত শক্তিৰ অভাৱ নাই বুলি কৈছিল পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰে আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী মন্তব্যৰ পিছতে দেশত বৃদ্ধি চিলিণ্ডাৰৰ মূল্য বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'